আজি আমি গুৱাহাটী হাইকোৰ্টৰ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈছোঁ যিখন নেকি আপোনালোকৰ সৈতে আমি ডিটেইলছত আলোচনা কৰিম ঠিক আছে তো আজি যিহেতু প্ৰথমটো ভিডিঅ' আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰাৰ গতিকে প্ৰথম ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ যিখন নেকি 2012 চনতে ভাবক 2012 চনতে হৈ অহা এটা এক্সাম গতিকে ভাবিব নালাগে যে এইটো লেটেষ্ট পেটাৰ্ণৰ নহয় ইয়াৰ কুৱেশ্যন জমা মান আহিব কিন্তু আহিব সেই 1998 চনৰ পৰাই আমি যিমান পাৰো কুৱেশ্যনসমূহ কালেকশ্যন কৰিছোঁ আজি প্ৰথম কুৱেশ্যন পেপাৰ গুৱাহাটী হাইকোৰ্ট এই কাৰণেই আনিছোঁ কাৰণ 1 ফেব্ৰুৱাৰীলৈকে গুৱাহাটী হাইকোৰ্টৰ এক্সাম আছে আৰু এইটো কথা নহয় যে মই এডিআৰই 3.0 দিম সেইকাৰণে মই অসম টেটৰ কুৱেশ্যন পেপাৰসমূহ চাব লাগিব অসম টেটতো এডিআৰই 3.0 অহাৰ দৰেই কুৱেশ্যন আহে তাত মাত্ৰ পেডাগজি এটা কনচেপ্ট বেছিকৈ আহে সেই পেডাগজি কনচেপ্টটো আমি নপঢ়োঁ সেই ধৰণৰ কথা গতিকে যিকোনো ধৰণৰ কুৱেশ্যন পেপাৰ অসম টেটেই হওক স্পেচিয়েল অসম টেটেই হওক আসাম পুলিচ এছআই পেপাৰৰ পেটাৰ্ণটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু জিকে বুলি কৈ দিয়াৰ লগে লগে একেখিনি জিকে নহয় জানো প্ৰতিটো এক্সামতে একেখিনি জিকে আহে মেথছ বুলি কৈ দিয়াৰ লগে লগে একেখিনি মেথছে আহে নহয় জানো গতিকে প্ৰতিখন পেপাৰেই ইম্পৰ্টেণ্ট তো বহুতে কি কৰে মই এডিআৰই পঢ়িছোঁ এডিআৰইলৈকে দুবাৰ হৈছে সেই দুবাৰৰ কুৱেশ্যনসমূহে চাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে নহয় সেইটো ভুল কেতিয়াও নকৰিব অসম পুলিচ এছআই গোটেইখিনি আপোনালোকে চাই দিব বা আগৰ এপিডিচিএলৰ কুৱেশ্যন কিবা আছে নেকি সেনেকুৱা ধৰণৰ দেই গতিকে মই চিন্তা কৰিবলগীয়া নাই আমাৰ চিৰিজটো কণ্টিনিউ থাকিলে এইটোতে সকলোখিনি পায়ে যাব বাৰু যি নহওক এতিয়া গুৱাহাটী হাইকোৰ্টৰ কুৱেশ্যনছ আমি আলোচনা কৰিম ইয়াতে দেখিছে 22 এপ্ৰিল তাৰিখে 2012 চনত হৈছিলে 9টা বজাৰ পৰা 11টা বজালৈকে টাইমিং আছিলে তো গুৱাহাটী হাইকোৰ্টৰ ক্ষেত্ৰত মই কৈছোঁৱে যে গুৱাহাটী হাইকোৰ্ট পেপাৰখন অকণমান দেখিবলৈ বেলেগ থাকে যেন ষ্টেপুল কৰি দিয়া বা চিল পেক নথকা গতিকে সন্দেহ থাকে বাৰু যি নহওক সন্দেহ কৰিলেও নহ'ব ইয়াতে তেতিয়াৰ লেটেষ্ট যিটো পেপাৰ কটাৰ যিটো পেটাৰ্ণ 200 মাৰ্কছৰ আছিলে গতিকে এতিয়া 120 মাৰ্কছৰ আহিব আমি গোটেই মক পেপাৰ বনাই ৰাখিছোঁ গতিকে চিন্তা নাই আগতে 200 মাৰ্কছৰ আছিলে আজিকালি কিমান মাৰ্কছৰ হ'ল আজিকালি আমাৰ হ'ল 120 বাৰু যি নহওক কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে আপোনালোকে সেইটো মন কৰক নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ কেতিয়াবা আপোনালোকে পঢ়িছেনে আমি জানো নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে চকু মুদি আপোনালোকে কৈ দিব হয়তো মুখস্থ কৰি ৰাখিছে MCQ পঢ়ি ৰাখিছে কিন্তু MCQ পঢ়িলে সেইটোৱে প্ৰব্লেম নামদফা নেশ্যনেল পাৰ্কখন ক'ত আছে অৰুণাচল প্ৰদেশত আছে আমি সকলোৱে জানো হয়নে তো এখন অৰুণাচল প্ৰদেশৰ এখন নেশ্যনেল পাৰ্ক হয় তো ইয়াতে কি হ'ল 4টা অপশ্যন আছে দেখিছে আপোনালোকে মন কৰিলে ইয়াতে তিৰাপ আছে লুইত আছে নেক্সট আছে চাংলাং আৰু দিবাং ভেলী তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে চাংলাং যিটো ডিষ্ট্ৰিক্ট হয় সেই চাংলাং ডিষ্ট্ৰিক্টতে নামদফা নেশ্যনেল পাৰ্কটো আছে আপোনালোকে মনত ৰাখি থৈ দিব দেই মই যিমান পাৰোঁ কুৱেশ্যনসমূহ আমি আপোনালোকৰ সৈতে এনালাইচিছ কৰি যাম কুৱেশ্যন নম্বৰ 2টোত কি আছে চাপাখোৱা ইজ দ্য চিভিল সাব ডিভিজন অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট চাপাখোৱা যিটো চিভিল সাব ডিভিজন হয় এইটো তলৰ কোনখন ডিষ্ট্ৰিক্টৰ হয় অসমৰ কুৱেশ্যন হয় গতিকে অসমৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা আপোনালোকে শুনিছিলে নে বাৰু ডেফিনেটলি নাজানে মই ভাবিছোঁ নাজানে বুলি কাৰণ চাপাখোৱা সাব ডিভিজনৰ কথা সেই স্পেচিফিক ডিষ্ট্ৰিক্টখনৰ মানুহে হয়তো জানিব পাৰে বাকীসকলে মই চিয়ৰিটি দি কৈছোঁ নাজানে কিন্তু এইটো কুৱেশ্যন 2012 চনতে আহি গৈছে এতিয়া এডিআৰই 3.0টো আহিব পাৰে নে নোৱাৰে তো ডেফিনেটলি পাৰে কাৰণ এডিআৰই 3.0টো অসমৰ এক্সামৰ কাৰণেই হৈ আছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়নে গতিকে ইয়াৰে শুদ্ধটো কি হ'ব 4টা অপশ্যন আছে ধেমাজি ডিব্ৰুগড় লখিমপুৰ আছে আৰু তিনিচুকীয়া আছে তো এইটো শুদ্ধটো হ'ব আপোনালোকৰ তিনিচুকীয়া অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ অসমৰ একেবাৰে ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট তিনিচুকীয়া তো তিনিচুকীয়াত আছে চাপাখোৱা সাব ডিভিজন নেক্সট কুৱেশ্যন নম্বৰ আমি 3টোত গুচি যাম অকণমান লেপাধেপকৈ আছে কুৱেশ্যন পেপাৰ যিখন তেওঁলোকে ছাপা কৰিছে তো একদম ষ্টাইলটোৱে বেলেগ এতিয়াও সেই একেই ষ্টাইলে আছে এনেকৈ ধৰণে ষ্টেপুল কৰিয়ে তেওঁলোকে দিয়ে মই যিমান দেখিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3টোত আছে Williamnagar is a small but beautiful hill station of northeastern region. It is situated in which of the following state? পুনৰ কৈছোঁ Williamnagar is a small but beautiful hill station of northeastern region. It is situated in which of the following state? ইয়াতে আপোনালোকে যদি মন কৰে 4টা
ষ্টেটৰ নাম ইয়াত লিখা আছে ঠিক আছে তো এই চাৰিটা ষ্টেটৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আমাক সেইটো লাগে হয়নে তো ইয়াতে আছে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয় এটা উইলিয়াম নগৰ এটা কি হয় স্মল হয় বাট বিউটিফুল হিল ষ্টেচন এটা বিউটিফুল হিল ষ্টেচন বুলি কৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেফিনেটলি নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি কৈ দিয়াৰ লগে লগে আমাৰ নৰ্থ ইষ্টৰ এখন ৰাজ্যই হ'ব আৰু ইয়াতে অপশ্যন কেইটাত কিন্তু নৰ্থ ইষ্টৰ ৰাজ্যৰ কথাই লিখা আছে নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় আৰু এইটোখন ক'ত অৱস্থিত এখন উইলিয়াম নগৰ যিটো হিল ষ্টেচন এইটো অৱস্থিত মেঘালয় অপশ্যন চি ডি উইল বি দ্য কাৰেক্ট আনচাৰ খুব যাওঁ ন আমি অসমৰ মানুহবিলাক মেঘালয় শ্বিলং ফুৰিবলৈ বাৰু যি নহওক আমি যাম 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰিব দেই ৰতন থিয়াম is a legendary artist he belongs to which of the following community ৰতন থিয়াম is a legendary artist he belongs to which of the following community তো এই যিগৰাকী ৰতন থিয়াম legendary artist তো তেওঁ সেই সময়ৰহে আৰ্টিষ্ট আছিলে নেকি তো ডেফিনেটলি নহয় তেখেত এতিয়াও পপুলাৰ হয় গতিকে এই ৰতন থিয়ামৰ বিষয়েও কুৱেশ্যনছ আহিব পাৰে এতিয়া আহিব নোৱাৰে নেকি 2012 চনত আহি গ'ল 2012 চনত আহি গ'ল বুলি এতিয়া যে নাহিব তেনেকুৱা ধৰণৰ কোনো কথা নাই নহয় জানো ক'ত গ'ল মই অকমান প্ৰব্লেম হৈছে ন বাৰু যি নহওক ৰতন থিয়াম ইজ এ লিজেণ্ডাৰী আৰ্টিষ্ট হয় তেওঁ কি কৰিছিলে তেওঁ যিটো মণিপুৰী ডান্স তো এই মণিপুৰী ডান্সৰ লগত তেখেত জড়িত আছিলে য়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ দেই মণিপুৰী ডান্স নেক্সট question number 5 Shobha Burma is a popular figure who died very recently the people of Assam is remember him for his contributions to the field of তেওঁ কি ফিল্ডৰ লগত জড়িত আমাক সেইটো সুধিছে যেটো শোভা ব্ৰহ্ম তো শোভা ব্ৰহ্ম কি ফিল্ডৰ লগত জড়িত আমাক সেইটো সুধিছে দেই কাৰণ তেখেত এইটো কোৱেশ্চন আসলে তেতিয়াৰ কোৱেশ্চন হয় তেতিয়াৰ এটা বিশেষ কোৱেশ্চন যত নেকি তেখেতৰ ডাইড হৈছিলে ৰিসেন্টলি সেইটো কাৰণে এইটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনৰ ফালৰ পৰা আহি যায় যেনেকৈ এতিয়া আমাৰ জুবিনদাৰ এতিয়া মৃত্যু হৈছে তো জুবিনদাৰ যিকোনো কোৱেশ্চন এতিয়া সুধিব পাৰে আৰু সেইটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনত পৰি যাব নহয় নে গতিকে এইটো তেনেকুৱা ধৰণৰ এটা কোৱেশ্চন তথাপিও শোভা বৰ্মৰ বিষয়ে আমি জনাটো জৰুৰী তো কোন পাইছিলগে 5 নম্বৰ তো এই 5 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব ফাইন আৰ্টছ শোভা ব্ৰহ্ম ফাইন আৰ্টছৰ লগত জড়িত আছিলে দেই ফাইন আৰ্টছ তো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টোলে যাম অকমান ব্যাকগ্ৰাউণ্ডত অকমান সাউন্ড আহিব পাৰে এইবিলাক ইগনোৰ কৰিব কাৰণ আজি ভোগালী বিহুৰ উৰুকা হয় সকলোলে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছো অকমান ভয়েস এটা আহিব কাৰণ ঘৰতে হৈ আছে কিন্তু মই আপোনালোকৰ কাৰণে ক্লাছ ৰেডি কৰি আছো তো চাব আৰু অকমান ভিডিও বিলাক শেয়াৰ কৰি দিব ঠিক আছে কোৱেশ্চন নম্বৰ 6 ত কি দিয়া আছে আপোনালোকে মন কৰক যে the Konkan railway connects যেটো Konkan railway কথা কৈছে এই Konkan railwayটোৱে কিহক কানেক্ট কৰিছে অপচন 4টা আছে এটা আছে গোৱা মংগলদৈ অপচন বি আছে ৰোহা মংগলদৈ অপচন সি আছে কন্যাকুমাৰী মংগলদৈ আৰু অপচন ডি আছে কন্যাকুমাৰী আৰু মুম্বাই তো ইয়াৰে শুদ্ধ উত্তৰটো 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰ মানে অপচন বি টো হ'ব শুদ্ধ উত্তৰ তাৰ মানে ৰোহা টু মংগলদৈ ইজ দা কাৰেক্ট আনসাৰ হ'ব যেটো কি কাংকান ভ্যালি টু কানেক্ট কৰে যিবিলাক কাংকান ভ্যালি হওক উৎকচ প্লেইনছ হওক তো এইখিনি আপোনালোকে মনত ৰাখি থব বহুত বেছি ইম্পৰ্টেন্ট হয় এইখিনি এক্সাম পাৰ্সপেক্টিভৰ ফালৰ পৰা ঠিক আছে তো নেক্সট কোৱেশ্চন আমি 7 নম্বৰ কোৱেশ্চনটো গুছি যাম তো 7 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে মন কৰক তো 7 নম্বৰ কোৱেশ্চনটো ইয়াতে লিখিছে হু ইজ দ্য গভৰ্ণৰ অফ আসাম তো এটো গভৰ্ণৰ অফ আসাম হে সময় 2012 চনৰ গভৰ্ণৰ আসামৰ কথা কৈছে গতিকে এটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন সেটা পৰি যায় ইয়াতে এটো 2012 চনৰ যিখন পেপাৰ আছিল তো হেখনৰ কাৰণে এটো সেট কৰা হৈছিল গতিকে এটো হে সময়ৰ অপচন কিটাই দিয়া আছে গতিকে এটো আপোনালোকলে এটা মোৰ হোমৱৰ্কে থাকিলে এটা 2026 চন এটা 2026 চনত আমাৰ অসমৰ গভৰ্ণৰ কোন আপোনালোকে কমেন্ট কৰিব কমেন্ট নকৰিলে একবাৰ চাই থব কাৰণ এটো কোৱেশ্চন আহিব পাৰে হয়নে নেক্সট কোৱেশ্চনটো যাম কোৱেশ্চন নম্বৰ 8 টো কি আছে মন কৰক আপোনালোকে which of the following is a harvest festival of India তলৰ কোনটো এটা harvest festival হয় ইন্ডিয়াৰ তো ইয়াতে
ক'বলৈ ভাল লাগিব কাৰণ এতিয়াও মাঘ বিহুৱে হৈ আছে, ভোগালী বিহুৱে হৈ আছে। তো ভোগালী বিহু এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় দেই, হাৰ্ভেষ্ট ফেষ্টিভেল হয়, এইটো সকলোৱে পাৰিবই। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9টোত কি দিয়া আছে মন কৰক, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, যিটো আমি কওঁ WHO 1948 চনত প্ৰতিস্থাপিত WHO ৰ হেডকোৱাৰ্টাৰ কি, আমাক সেইটো সুধিছে। অপশ্যন 4টা আছে, আপোনালোকে দেখিছে। অপশ্যন এত আছে জুৰিক, অপশ্যন বিত আছে জেনেভা, অপশ্যন চিত আছে ৰোম আৰু অপশ্যন ডিত আছে পেৰিছ। আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি, জেনেভা। জেনেভা ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। নেক্সট 10 নম্বৰ কুৱেশ্যনত যাম, হুইচ ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম। এইটো খুব আহি থাকে দেই, প্ৰথম মোবাইল থিয়েটাৰ অফ আছাম কি হয়, তো সেইখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ বাই অচ্যুত লহকৰ। অচ্যুত লহকৰ ইজ দ্য ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ। আৰু এইটো জন্মভূমি ক'ত, বাজালি। তো বজালি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট হৈছে, গম পায়। তো বজালি এখন বৰ্তমান ডিষ্ট্ৰিক্ট হয়, 35th ডিষ্ট্ৰিক্ট অফ আছাম। আহি যাব পাৰে অসমত বৰ্তমান ডিষ্ট্ৰিক্ট কেইখন, 35খন ডিষ্ট্ৰিক্ট আছে। আৰু এই 35খনৰ শেষৰখন ডিষ্ট্ৰিক্টৰ নাম কি, শেষৰখন ডিষ্ট্ৰিক্টৰ নাম বাজালি হয়। আৰু সেই বাজালিখনেই আমাৰ অসমৰ আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়। অসমৰ আটাইতকৈ স্মলেষ্ট ডিষ্ট্ৰিক্টখনৰ নাম কি বুলি আপোনালোকক কেতিয়াবা সুধিব পাৰে। তো সেই ডিষ্ট্ৰিক্টখনৰ নাম হৈছে বজালি ডিষ্ট্ৰিক্ট। আৰু এই বজালি ডিষ্ট্ৰিক্টতেই জন্ম হৈছিলে ফাৰ্ষ্ট মোবাইল থিয়েটাৰ। আৰু কোনে জন্ম কৰাইছিলে, অচ্যুত লহকৰ। আৰু প্ৰথমখন মোবাইল থিয়েটাৰৰ নাম কি আছিলে, নটৰাজ থিয়েটাৰ। মনত ৰৈ গ'ল আমাৰ নিশ্চিতভাৱে। নেক্সট আমি যাম 11 নম্বৰ কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনটো চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ, তাৰমানে এইটো চাইন্সৰ এটা কুৱেশ্যন হয়। চেলাইভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ, চেলাইভাই কিহৰ ডাইজেশ্যনত সহায় কৰে। অপশ্যন এত আছে ফেটছ, অপশ্যন বিত আছে ষ্টাৰ্চ, অপশ্যন চিত আছে প্ৰটিনছ, অপশ্যন ডিত আছে ভিটামিন। আৰু ইয়াৰে শুদ্ধটো হ'ব ষ্টাৰ্চ। চেলাইভা হেল্পছ ডাইজেশ্যন অফ ষ্টাৰ্চ। নেক্সট 12 নম্বৰ কুৱেশ্যনটো গুচি যাম। তো 12 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক, এইটো চাইন্সৰ এটা কুৱেশ্যন। ইয়াতে কৈছে দ্য লংগেষ্ট বোন ইন হিউমেন বডি। আমাৰ হিউমেন বডিৰ কিছুমান পাৰ্টৰ বিষয়ে আমি জানিব লাগিব। আমাৰ হিউমেন বডিৰ আটাইতকৈ লংগেষ্ট বোনডালৰ নাম কি, আমাক সেইটোৱে সুধিছে। তো ইয়াতে 4টা অপশ্যন আছে, আলনা, অপশ্যন বিত আছে হিউমেৰাইজ, অপশ্যন চিত আছে ফেমাৰ আৰু অপশ্যন ডিত আছে টিবিয়া। তো ইয়াৰে শুদ্ধটো হ'ব ফেমাৰ। ফেমাৰ ইজ দ্য লংগেষ্ট বোন ইন দ্য হিউমেন বডি। ঠিক আছে, আপোনালোকে আটাইতকৈ যিটো লংগেষ্ট বোন, এতিয়া আমাৰ যিটো আমাৰ কাণত কেইডাল হাড় আছে আপোনালোকে কমেণ্ট কৰিবচোন। নেক্সট 13 নম্বৰ কুৱেশ্যনটো গুচি যাম। তো 13 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক। য়েছ, তো 13 নম্বৰ কুৱেশ্যনটো নেক্সট 13 নম্বৰ কুৱেশ্যনটো কি কৈছে, যিটো উইকিলিক্স হয়, এই হুইচেল ব্লাৱাৰ্ছ হয়। তো এইটো এটা ৱেবছাইট হয়, ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বেছড অন, কিহৰ ওপৰত বেছড হয়, যিটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। USA আছে, অপশ্যন বিত আছে UK, অপশ্যন চিত আছে ছুইডেন আৰু অপশ্যন ডিত আছে নৰৱে। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি, ছুইডেন হ'ব শুদ্ধটো। গতিকে ৱৰ্ল্ডৰ কিছুমান কুৱেশ্যনো তাতে থাকে। নেক্সট 14 নম্বৰ কুৱেশ্যনটো কি আছে, তাতে আছে হুইচ অফ দ্য ফলোয়িং বুক হেজ বিন ৰিটেন বাই কমলা দাস। বুকছ এণ্ড অথৰ্ছৰ পৰাটো কুৱেশ্যন আহেই, মই দিয়ে থৈছোঁ বহুতখিনি কুৱেশ্যনছ। আমাৰ DME DSৰ যিখন ই বুক তাতে বহুতখিনি আছে। তো ইয়াতে অপশ্যন এত আছে, কি আছে, হুইচ অফ দ্য ফলোয়িং বুক হেজ বিন ৰিটেন বাই কমলা দাস। তো কমলা দাসৰ দ্বাৰা ৰিটেন কৰা লিখা এখন বুকৰ নাম। অপশ্যন 4টা আছে, উইটনেছ দ্য হোৱাইট, নেক্সট বিত আছে দ্য ৰেড ডেভিল, চিত আছে আৰ্থ এণ্ড আৰ্চিছ আৰু অপশ্যন ডিত আছে টু নাইট দ্য ছেভেজ ৰাইট। আৰু ইয়াৰে শুদ্ধটো হ'ব, কমলা দাসে লিখিছে টু নাইট দ্য ছেভেজ ৰাইট। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 15 নম্বৰ কুৱেশ্যনটো কি আছে, 15 নম্বৰ কুৱেশ্যনটোত আছে হুইচ অথৰাইজ টু ইছ্যু কইন ইন ইণ্ডিয়া। ইন ইণ্ডিয়া কইন ইছ্যু কৰিবৰ কাৰণে কাৰ অথৰিটি আছে সেইটো সুধিছে। ইয়াত আছে অপশ্যন এত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন বিত আছে মিনিষ্ট্ৰী অফ ফাইনেন্স, অপশ্যন চিত আছে ষ্টেট বেংক অফ ইণ্ডিয়া, অপশ্যন ডিত আছে ইণ্ডিয়ান অভাৰচিজ বেংক। ঠিক আছে, তো এই 15 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ, তাৰমানে মিনিষ্ট্ৰী অফ ফাইনেন্স। তো মিনিষ্ট্ৰী অফ ফাইনেন্স ইয়াত শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, নেক্সট আমি যাম 16 নম্বৰ কুৱেশ্যনটো। তাত কি আছে আপোনালোকে মন কৰক, তাতে দিয়া আছে
আপোনালোকৰ according to the preamble of constitutions India is a তো ইণ্ডিয়া এখন কি হয় আমি প্ৰিয়াম্বুলখন অকমান মন দি চাব লাগে প্ৰিয়াম্বুলত কি কি ৱৰ্ড আছে কি কি নাই এইবোৰ কিন্তু খুব আহি থাকে এক্সাম বিলাকত তো ইয়াতে কৈছে according to the preamble যিখন প্ৰস্তাৱনাৰ কথা কৈছে এই প্ৰস্তাৱনা আমাৰ সংবিধানখনৰ যিখন প্ৰস্তাৱনা এই প্ৰস্তাৱনাখন কেইবাৰ সংশোধন হৈছে আপোনালোকে আমাক জনাবচোন কমেন্টত দেই তো এখন ইণ্ডিয়া কি বুলি আছে অপচন এ আছে সভাৰেন ডেমক্ৰেটিক আৰু সোশিয়েলিষ্ট ৰিপাব্লিক বুলি আছে নেকি অপচন বি আছে সভাৰেন সোশিয়েলিষ্ট সেকুলাৰ ৰিপাব্লিক বুলি আছে নেকি অপচন সি আছে সভাৰেন ডেমক্ৰেটিক ৰিপাব্লিক বুলি আছে নেকি আৰু অপচন ডি টো শুদ্ধ উত্তৰ হ'ব তাৰমানে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আমাৰ ইণ্ডিয়াখনক এজ এ সভাৰেন বুলি উল্লেখ আছে সোশিয়েলিষ্ট বুলি উল্লেখ আছে সেকুলাৰ বুলি উল্লেখ আছে ডেমক্ৰেটিক বুলি উল্লেখ আছে ৰিপাব্লিক বুলি উল্লেখ আছে তাৰমানে শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি টো হ'ব শুদ্ধ উত্তৰ মনত ৰাখি থৈ দিব প্ৰস্তাৱনাত যিকেইটা ৱৰ্ড আছে সেইকেইটা কিন্তু খুব বেছি ইম্পৰ্টেণ্ট এইকেইটা মনত ৰাখিবই লাগিব আৰু প্ৰায় এক্সাম বিলাকত মই এই কুৱেশ্যনটো দেখো ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 17 কুৱেশ্যন নম্বৰ 17 ত কৈছে which four countries are called Asian tigers to তলৰ কোন চাৰিখন দেশক আসলতে এছিয়ান টাইগাৰ্ছৰ অন্তৰ্ভুক্ত বুলি কোৱা হয় বা এছিয়ান টাইগাৰ্ছ বুলি কোৱা হয় তো ইয়াতে 17 নম্বৰ কুৱেশ্যনটোৰ অপচন এ আছে হংকং সিংগাপুৰ সাউথ কোৰিয়া আৰু টাইৱান অপচন বি আছে হংকং চাইনা সিংগাপুৰ টাইৱান অপচন সি আছে হংকং মালয়েছিয়া সিংগাপুৰ চাইনা আৰু অপচন ডি আছে হংকং সাউথ কোৰিয়া চাইনা আৰু টাইৱান আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকৰ হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে হংকং সিংগাপুৰ সাউথ কোৰিয়া আৰু টাইৱান এই ঠাইখিনিক কি বুলি কোৱা হয় এছিয়ান টাইগাৰ্ছ বুলি কোৱা হয় ঠিক আছে মনত ৰখাই ল'ব কাৰণ এই ধৰণৰ কুৱেশ্যনছ বিলাক সেই 2012 চনতে আহি গৈছে হাই কোৰ্টৰ এক্সামত গতিকে এইবাৰ এইখিনি ৰিপিট মাৰিব পাৰে দেই খুব বেছি ইম্পৰ্টেণ্ট মই হাই কোৰ্টৰ ক্ষেত্ৰতে কোৱা নাই এই কুৱেশ্যনসমূহ এডিআৰই 3.0 ৰিপিট পাৰিব পাৰে দেই খুব বেছি ইম্পৰ্টেণ্ট হয় দেই নেক্সট 18 নম্বৰ কুৱেশ্যনটোত গুচি যাম আমি 18 নম্বৰ কুৱেশ্যনটো কি আছে দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট মিনছ আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখনত কি কি অন্তৰ্ভুক্ত আছে ৰাজ্যসভা লোকসভাহে কেৱল অন্তৰ্ভুক্ত আছে নেকি নহয় ইয়াত প্ৰেচিডেণ্টটো আমাক লাগিব ৰাজ্যসভা লোকসভা প্ৰাইম মিনিষ্টাৰ ইয়াতে নাই দেই নেক্সট ইণ্ডিয়ান পাৰ্লিয়ামেণ্টখনত এইটো চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ প্ৰেচিডেণ্টটো থাকিব ৰাজ্যসভাও থাকিব লোকসভাও থাকিব দেই ইয়াতে ভাইচ প্ৰেচিডেণ্টৰ কথা নাহে নেক্সট আমি 19 নম্বৰ কুৱেশ্যনটো গুচি যাম 19 নম্বৰ কুৱেশ্যনটো আপোনালোকে মন কৰক অকণমান ডাঙৰ কৰি দিছোঁ 19 নম্বৰ কুৱেশ্যনটো কৈছে হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ আমাৰ হিউৱেন চাং কেতিয়া আমাৰ ইণ্ডিয়াত ভিজিট কৰিছিলে ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্ব কালত ভিজিট কৰিছিলে আমাক সেইটো সুধিছে অপচন এ আছে চন্দ্ৰগুপ্ত 1 অপচন বি আছে চন্দ্ৰগুপ্ত 2 অপচন চি আছে হৰ্ষবৰ্ধনা আৰু অপচন ডি আছে ৰুদ্ৰদমন আৰু ইয়াৰে শুদ্ধটো চাগে আমি সকলোৱে চাগে জানোৱে যে আমাৰ যিগৰাকী হিউৱেন চাং আছিলে তো হিউৱেন চাঙে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত তেওঁ কি কৰিছিলে আমাৰ ইণ্ডিয়া ভ্ৰমণ কৰিছিলে ইণ্ডিয়াত ভিজিট কৰিছিলে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যনটো কৈছে হু ইজ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ চিফ জাষ্টিচ কোন হয় এইটো সেই সময়ৰ 2000 যিহেতু এইটো 12 চনত এক্সামটো হৈছিলে গতিকে সেই 2012 চনৰ সময়ৰ এটা কাৰেণ্ট এফেয়াৰ্ছৰ নিচিনা কুৱেশ্যনে পৰে গতিকে আপোনালোকক মই এটা কাম দিলোঁ এতিয়া বৰ্তমানৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া যিটো CJI বুলি কোৱা হয় সেই CJI ক 2026 চনত কোন হয় আপোনালোকে কমেণ্ট কৰিব আৰু এই চিফ জাষ্টিচ অফ ইণ্ডিয়াক প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই তেওঁক অ'থ দিয়ে গতিকে সেইখিনি কথা মনত ৰাখি ল'ব একবাৰ চাই ল'ব খুব আহে যে চিফ জাষ্টিচ অফ ইণ্ডিয়াক এপইণ্ট কোনে কৰে অ'থ কোনে প্ৰদান কৰে শপত গ্ৰহণ কোনে দিয়ে তো এই ধৰণৰ কুৱেশ্যনছবিলাক আহে দেই এইটো কুৱেশ্যন হোমৱৰ্ক থাকিলে কি হোমৱৰ্ক থাকিলে দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া 2026 চনৰ কোন হয় আপোনালোকে আমাক কমেণ্টত জনাব লাগিব চাই থৈ দিলেও নহ'ব কমেণ্টত জনাব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনত আমি গুচি যাম নেক্সট কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক Next question number 21. 21 কি আছে which of the following state has the longest coastline? আমাৰ তলৰ দেশসমূহৰ ভিতৰত আটাইতকৈ longest coastline কাৰ আছে আমাক সেইটো সুধিছে অপচন এ আছে মহাৰাষ্ট্ৰ বি আছে তামিলনাডু চি আছে গুজৰাট আৰু ডি আছে অন্ধ্ৰ প্ৰদেশ এতিয়া আমাৰ ইণ্ডিয়াখনৰ ইণ্ডিয়া মেপিং মই আপোনালোকে বিচাৰিলে মই কৰাই দিম তো ইয়াতে coastline বুলি কৈ দিয়াৰ লগে লগে আমাৰ যিটো পেনিনচুলাৰ ইণ্ডিয়া মই অকমান দেখাই দিম আপোনালোকক ইয়াতে দেখাই দিছো তো ইয়াতে আপোনালোকে আমাৰ ইণ্ডিয়াখন এনেকুৱা ধৰণৰ হয় তলফালে নহয় জানো এই পেনিনচুলাৰ ইণ্ডিয়াখনৰ
কেলে পেনিনচুলাৰ ইণ্ডিয়া বুলি কোৱা হয় সাউদাৰ্ণ ইণ্ডিয়াখন পেনিনচুলাৰ ইণ্ডিয়া কাৰণ এইফালে আৰবিয়ান সি এইফালে কি আছে ইণ্ডিয়ান অ'চিয়ানছ আৰু এইফালে বে অফ বেংগল আছে হয় নে মানে তিনিওটা সাইডৰ পৰা কি কৰি আছে পানীয়ে আবৃত কৰি আছে সেইটো কাৰণে এই ঠাইখিনিক পেনিনচুলাৰ ইণ্ডিয়া বুলি কোৱা হয় আৰু এই পেনিনচুলাৰ ইণ্ডিয়াৰ যি কেইখন ষ্টেটে এনেকে ধৰণে কিনাৰে কিনাৰে থকা ষ্টেটবোৰে শ্বেয়াৰ কৰিছে ৱাটাৰৰ সৈতে বডি তো সেই ষ্টেটকেইখনক কোষ্ট লাইন বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰে আটাইতকৈ কোষ্ট লাইন এইডোখৰত যিখন আছে গুজৰাট তো গুজৰাটৰ কোষ্ট লাইনটো আটাইতকৈ বেছি মই এনেই অকণমান দেখাই দিলোঁ আপোনালোকক তো ইয়াতে চাই ল'ব পাৰে যিটো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ গুজৰাট তো গুজৰাট ইজ দ্য কাৰেক্ট আনচাৰ হ'ব কাৰণ আমাৰ ইণ্ডিয়াৰ আটাইতকৈ কোষ্ট লাইন বেছিকৈ গুজৰাটৰে আছে দেই গুজৰাটৰ কোষ্ট লাইনটো বেছি আছে তো কিমান কিলোমিটাৰ আছে কি কথা আছে সেইখিনি আমি ভাল ধৰণে মেপিং ভিডিঅ' দিলে ভাল ধৰণে পঢ়াম দেই নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন এন এক্সাম্পল অফ ফলছ ফ্ৰুইট ইজ তলৰ কেইটাৰ ভিতৰৰ পৰা এটা এক্সাম্পল দিব লাগে যে ফলছ ফ্ৰুইট কোনটো হয় দেই তাৰ কোনোবা এটা ফলছ ফ্ৰুইট হয় আৰু তাৰে শুদ্ধ উত্তৰটো আমাক দিব লাগে আৰু এইটো আচলতে বৰ সহজ এটা কুৱেশ্যনছ দেই তো ইয়াতে এপলটো হ'ব দেই নেক্সট তো বাকীকেইটাৰ কথাটো গমেই পাইছে গুৱাভা মেংগো টমেটো এপল তো এইটো এপল বুলি কৈ দিয়াৰ লগে লগে গমেই পাইছে কি হ'লে গৈছে নেক্সট 23 নম্বৰ কুৱেশ্যনটো গৈ যাম 23 নম্বৰ কুৱেশ্যনটো কি আছে সি ব্ৰিজ ইজ ফৰ্ম ডিউৰিং যিটো সি ব্ৰিজ আমি শুনিছোঁ চাগে ন সাগৰৰ পৰা যিটো বতাহ আহে তো এই সি ব্ৰিজটো ডিউৰিং কোনটো টাইমত আচলতে যায় আমাক সেইটো সুধিছে কুৱেশ্যন নম্বৰ 23 নম্বৰ শুদ্ধটো হ'ব ডে টাইমতে যায় নেক্সট আহিলে আমি নেক্সট কুৱেশ্যনত গৈ যাম নেক্সট কুৱেশ্যনটো কি আছে মন কৰক এমং দ্য ফলোয়িং মেটেৰিয়েলছ সাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট তো আমাৰ এইটো এটা যিটো আমাৰ সায়েন্সৰ এটা কুৱেশ্যন হৈ পৰে তো এটা সাউণ্ড এয়াৰ বুলি কৈ দিয়া লাগে লাইট বুলি কৈ দিয়া লাগে লাইট আটাইতকৈ ফাষ্টেষ্টত ক'ত যায় লাইট আটাইতকৈ ফাষ্টেষ্টত ক'ত যায় এয়াৰত যায় হয়নে বায়ুত যায় বায়ুত যায় এতিয়া এই সাউণ্ডটো আটাইতকৈ বেছি স্পীডত ক'ত যাব তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 24 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হৈ যাব আপোনালোকৰ ষ্টিলত টিংকে গুচি যায় নহয়নে এয়াৰ নহয় কিন্তু এয়াৰতকৈ স্পীডত ষ্টিলত সাউণ্ডটো বেছি গুচি যায় নেক্সট 25 number question 25 number question কৈছে how many seats are there in Assam Legislative Council অসমৰ Legislative Councilত কিমান সিট আছে এটোটো আমি জানিবলগীয়া একেবাৰে সহজ কুৱেশ্যন আৰু এটো এতিয়াও আহিব পাৰে শুদ্ধ উত্তৰটো হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ তাৰমানে 126 Next question at jam question number 26 Microsoft Office's personal information manager is option চাৰিটা আছে option A আছে Outlook B আছে Internet C আছে Organizer আৰু D আছে Access তো ইয়াৰে শুদ্ধটো হ'ব question number 26 ৰ শুদ্ধটো হ'ব Outlook ঠিক আছে next question number 27 ত আমি গৈ যাম question number 27 টো কৈছে which of the following is the smallest bird তলৰ চাৰিটা ভিতৰত কোনটো আটাইতকৈ smallest bird হয় আমাক হেতু সুধিছে এটো অকমান yes option A আছে pigeon option B আছে parrot option C আছে কি আছে হামিং বার্ড আৰু অপচন ডি আছে হাউস স্পেরো তো ইয়াৰে শুদ্ধটো হ'ব কোৱেশ্চন নম্বৰ 27 ৰ শুদ্ধটো হ'ব হামিং বার্ড ইজ দা স্মলেষ্ট এই চাৰিটাৰ ভিতৰতে নেক্সট 28 নম্বৰ কুৱেশ্চনটো কি আছে দা ষ্টোন এজ পিপল হেড দা ফাৰ্ষ্ট ডমেষ্টিক ষ্টোন এজৰ বিষয়ে চাগে পঢ়িছে হিষ্ট্ৰীত তো এই হিষ্ট্ৰী সময়ছোৱাৰ ষ্টোন এজৰ ডমেষ্টিক যিবিলাক এনিমেল তেওঁলোকে পঢ়িছে এটা ফাৰ্ষ্ট ডমেষ্টিক এনিমেলটোৰ নাম কি মানে কোন প্ৰজাতিৰ আছিলে 28 নম্বৰ কুৱেশ্চনটো বি আছিলে ডগস দেই ডগস হ'ব শুদ্ধ ডগস নেক্সট আপোনালোকে যাব 29 নম্বৰ কুৱেশ্চন তাতে কৈছে ইন্ডাছ ভেলী সিভিলাইজেশ্যন ফ্লৰিছ ডিউৰিং ইন্ডাছ ভেলী সিভিলাইজেশ্যন কিমান সময়ছোৱাত পোৱা গৈছিলে কিমান বিচিৰ পৰা কিমান বিচিৰ ভিতৰত পোৱা গৈছিলে আমাক হেতু সুধিছে আৰু ইয়াৰে শুদ্ধটো হ'ব চাৰিটা অপচন আছে তাৰে শুদ্ধটো হ'ব অপচন সি 2500 ৰ পৰা 750 তো নেক্সট আমি যাম কুৱেশ্চন নম্বৰ 30 কুৱেশ্চন নম্বৰ 30 টো কি আছে মন কৰক দা এক্সপাউন্ডাৰ অফ যোগা ফিলসফি ইজ ইয়াতে চাৰিটা অপচন আছে দেখিছে আপোনালোকে ইয়াতে অপচন এ আছে আপোনালোকৰ পতঞ্জলি বি আছে গৌতমা সি আছে জামিনী আৰু ডি আছে শংকৰাচাৰ্য আৰু ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে আমি সকলোৱে জানোৱে যে পতঞ্জলি যোগাৰ লগত জড়িত
গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব পতঞ্জলি অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 31 number question to কি আছে আপোনালোকে মন কৰক the great Hindu lawgiver was the great Hindu lawgiver was তেওঁ কোন আছিলে অপশ্যন এ আছে কপিল বি আছে বানভট্ট সি আছে কৌটিল্য আৰু ডি আছে মানু আৰু ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ তাৰমানে মানু হৈছে গ্ৰেট হিন্দু lawgiver. And next question number 32 the meaning of the Buddha is কি হয় option A আছে anything beyond God option B আছে soul after death option C আছে the enlightened one option D আছে the এক সেকেন্ড হা কিবা আছে নেকি the ultimate path of moksha ঠিক আছে গতিকে এই 32 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন সি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে দা এনলাইটমেন্ট ওয়ান ইজ দা কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 33 কি আছে আপোনালোকে মন কৰক কোৱেশ্চন নম্বৰ 33 টোত আছে নেম the chief minister who received the Bharat Ratna award to he goraki ami chief minister naam kobo lage ji goraki neki Bharat Ratna award to laugh korise option A ase Gopinath Bordoloi B ase Prafullo Mohanto C ase Torun Gogoi aru Bishnu Amidi ami hokole jano Gopinath Bordoloi bahira bele kunubai Bharat Ratna laugh kora nai gotike শুদ্ধ উত্তৰটো কি হ'ব option A will be the correct answer হ'ব next question গুছি যাম next question to কি আছে মন কৰক question number 34 পালোগে ন আমি question number 34 টো ইয়াত উল্লেখ কৰা আছে যে বাবৰ ডিফিটেড ইব্ৰাহিম লোডি ইন দা ফাৰ্স্ট বেটেল অফ পানিপত তাৰমানে ইয়াত এটোৱে সুধিছে যে ফাৰ্স্ট বেটেল অফ পানিপত কিমান চনত হৈছে ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব তাৰমানে কি হয় 1526 চনত প্ৰথম বেটেল অফ পানিপত হৈছিল আমি হয়তো সকলোৱে জানো একচুয়ালি সেকেন্ড বেটেল অফ পানিপতো হৈছে 15 কিমানত হৈছে আপোনালোকে আমাক কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব দেই আৰু সেকেন্ড বেটেল অফ পানিপত কাৰ মাজত হৈছে এটা প্ৰথম বেটেল অফ পানিপতটো আমি যেতিয়া আলোচনা কৰিছো তাতে কিন্তু আমি সন্তু পালো আৰু কাৰ মাজত হৈছে কেতিয়াবা কাৰ মাজতো আহে বাবৰ ডিফিটেড ইব্ৰাহিম লোডি বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছে এতিয়া সেকেন্ড বেটেল অফ পানিপত কাৰ মাজত হৈছে আপোনালোকে কমেন্টত কৰিবলৈ নাপাহৰিব আৰু কিমান চনত হৈছে নেক্সট যাম আমি কোৱেশ্চন নম্বৰ 35 টোত কোৱেশ্চন নম্বৰ 35 টোত কি আছে আপোনালোকে মন কৰক যে কৈছে the first European to came to India where আমাৰ ভাৰতলৈ অহা প্ৰথম ইউৰোপিয়ান কোন আছিল অপশ্যন এ আছে ব্ৰিটিছ সকল আছিল নেকি অপশ্যন বি আছে ডাচ সকল আছিল নেকি অপশ্যন সি আছে ফ্ৰেঞ্চ সকল আছিল নেকি নে অপশ্যন ডি পৰ্তুগীজ সকল আছিল আমাক হেতু সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডেফিনেটলি পৰ্তুগীজ সকল প্ৰথমতে আমাৰ ভাৰতলৈ আহিছিল গতিকে অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ হ'ব পৰ্তুগীজ সকল আছিল প্ৰথম ইউৰোপিয়ান এটো আমি পিডিএফ বুলি মনত ৰাখিব পাৰো প্ৰথম পৰ্তুগীজ আহিছে পি মানে পৰ্তুগীজ ডি মানে ডাচ সেকেন্ড ডাচ সকল আহিছে আৰু এফ মানে ফ্ৰেঞ্চ সকল তাৰ পাছতে আহিছে দেই নেক্সট কোৱেশ্চন নম্বৰ 36 টোত আমি গুই যাম কোৱেশ্চন নম্বৰ 36 টোত আছে who was the first Indian to get selected in ICS to ICS হিচাপে সিলেকশনস পোৱা প্ৰথম ইন্ডিয়ান কোন আছিল অপশ্যন এ আছে সুৰেন্দ্ৰনাথ বেনাৰ্জী বি আছে ৰবীন্দ্ৰনাথ টেগুৰ সি আছে সত্যেন্দ্ৰনাথ টেগুৰ আৰু ডি আছে সত্যৰঞ্জন দাস শুদ্ধটো কিন্তু হ'ব সত্যেন্দ্ৰনাথ টেগুৰ তাৰমানে সত্যেন্দ্ৰনাথ টেগুৰে কি আছিল প্ৰথম গৰাকী ইন্ডিয়ান আছিল যিয়ে নেকি আইসিএস হিচাপে সিলেকশন পাইছিল নেক্সট কোৱেশ্চন নম্বৰ 37 টোত আমি গৈ যাম কোৱেশ্চন নম্বৰ 37 টোত কি আছে আপোনালোকে হেতু মন কৰক কোৱেশ্চন নম্বৰ 37 টোত আছে where was the first cotton mill of India was established সকচন প্ৰতিটো কোৱেশ্চনে কিন্তু ইম্পৰ্টেন্ট এনেকুৱা নহয় যে একটা কোৱেশ্চনস আজি যুগত নাহিব হে 2012 চনতে এটো লেভেলৰ কোৱেশ্চন আহিছে গতিকে এতিয়া এডিআৰিত এটা এক্সপেক্ট কৰিব পাৰি যে আৰু টাফ আহিব পাৰে ঠিক আছে গতিকে কোৱেশ্চন সব মিস নকৰিব আপোনালোকে আৰু এই সিৰিজটো যাতে মই কন্টিনিউ ৰাখো তাৰ কাৰণে আপোনালোকৰ সহযোগিতা আমাক আগবঢ়াব লাগিব ঠিক আছে গতিকে ভিডিওটো কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব তো ঠিক আছে তো ইয়াতে 37 নম্বৰ শুদ্ধ উত্তৰটো হ'ব যে ফাৰ্স্ট কটন মিলটো কোট হৈছে তো ফাৰ্স্ট কটন মিলটো হৈছে অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে বম্বে ঠিক আছে নেক্সট আছে 38 নম্বৰ কোৱেশ্চন তাতে কৈছে দ্য এছিয়াটিক সোসাইটি ওয়াজ এস্টাবলিশ ইন কলকাতা বাই যিখন নেকি এছিয়াটিক সোসাইটিৰ কথা কোৱা হয় তো সেই এছিয়াটিক সোসাইটিৰ এস্টাবলিশ কোনে কৰিছিলে আমাক হেতু সুধিছে অপশ্যন 4টা আছে আপোনালোকে দেখিছে ইয়াৰে
অপশন এত আছে ৱাৰেন হেষ্টিং, বিত আছে উইলিয়াম জোনছ, চিত আছে ৰাজা ৰামমোহন ৰয় আৰু ডিত আছে টি.বি. মেকালুই। আৰু এই 38 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধটো হ'ব অপশন বি, তাৰমানে উইলিয়াম জোনছ ইজ দ্য কাৰেক্ট আনচাৰ, যে এছিয়াটিক ছ'চাইটি এষ্টাব্লিছ কৰিছিলে। নেক্সট 39 নম্বৰ কুৱেশ্যন, 39 নম্বৰ কুৱেশ্যনটো কি আছে মন কৰক। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান কংগ্ৰেছ ইন 2025 ইন কানপুৰ ইজ, প্ৰথমগৰাকী ভাৰতীয় ওমেন যিগৰাকীয়ে নেকি প্ৰেচিডেণ্ট হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তো তেখেত কোন আছিলে? অপশ্যন এত আছে এনি বেচাণ্ট, বিত আছে সৰোজিনী নাইডু, চিত আছে সুচেতা কৃপলানী আৰু ডিত আছে নান অফ দিছ। শুদ্ধটো কিন্তু সৰোজিনী নাইডু হ'ব। কেলে সৰোজিনী নাইডু হ'ব? কাৰণ ইয়াত কৈছে ইণ্ডিয়ান ওমেন, ইণ্ডিয়ান প্ৰেচিডেণ্ট। ইভাগে কিন্তু ওমেন প্ৰেচিডেণ্ট বুলি কৈ দিয়াৰ লগে লগে প্ৰথমগৰাকী ওমেন প্ৰেচিডেণ্ট কোন আছিলে? এনি বেচাণ্ট আছিলে। আৰু যদি ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট বুলি কৈ দিয়াৰ লগে লগে আমি সৰোজিনী নাইডু বুলি ক'ব লাগিব। আৰু এনি বেচাণ্ট 1917 চনৰ আছিলে। ঠিক আছে। আৰু আমাৰ যিগৰাকী সৰোজিনী নাইডু তেওঁ আমাৰ ভাৰতৰ হয়, তেখেতে 1925 চনত কানপুৰ অধিৱেশনৰ আছিলে। গতিকে কি পইণ্টবিলাক গোটেইবিলাক মনত ৰাখিব, কাৰণ ইম্পৰ্টেণ্ট হয় এইবিলাক দেই, মই বাৰে প্ৰতি কৈছোঁ। নেক্সট 14 নম্বৰ কুৱেশ্যনটোত আছে which of the following prominently fought for and got widow marriage legalized? Which of the following prominently fought for, কোনে মানে এগেইনষ্টত কাম কৰিছিলে উইডো মেৰেজৰ লিগেলাইজ কৰিবলৈ? তো অপশ্যন এত আছে এম জি ৰাণা দে, অপশ্যন বিত আছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, অপশ্যন চিত আছে ৰাজা ৰামমোহন ৰায়, অপশ্যন ডিত আছে এনি বেচাণ্ট। তো আমি চাগে খুব পঢ়িছোঁ নহয় যে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে উইডো ৰিমেৰেজৰ কাৰণে সেইটো কৰিছিলে, এটা ফট কৰিছিলে, লিগেলাইজ কৰিবলৈ তেওঁ আন্দোলন কৰিছিলে। নেক্সট 41 নম্বৰ কুৱেশ্যনটো গৈ যাম। 41 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক। 41 নম্বৰ কুৱেশ্যনটোত স্পষ্টকৈ দিয়া আছে যে বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট চাং এট দ্য ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তো 1896ৰ যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেছন আছিলে, তো তাতে বন্দে মাতৰমটো চাং কৰা হৈছিলে। অপশ্যন দিয়া আছে কেতে 1896, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। ঠিক আছে। নেক্সট আমি যাম 42 নম্বৰ কুৱেশ্যন। 42 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক। 42 নম্বৰ কুৱেশ্যন তাতে কৈছে যে দ্য প্ৰেক্টিচ অফ দ্য সতী ৱাজ declared legal by, the practice of the sati was declared legal by, option চাৰিটা আছে। অপশ্যন এত আছে লৰ্ড ৰিপন, অপশ্যন এত আছে লৰ্ড ৰিপন, অপশ্যন বিত আছে লৰ্ড কৰ্ণৱালিছ, অপশ্যন চিত আছে লৰ্ড উইলিয়াম বেণ্টিং আৰু অপশ্যন ডিত আছে ৰাজা ৰামমোহন ৰায়। আৰু ইয়াৰে শুদ্ধটো কি হ'ব আপোনালোকে জানেনে? ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ চি উইল বি দ্য কাৰেক্ট এনচাৰ, তাৰমানে লৰ্ড উইলিয়াম বেণ্টিং ইয়াৰ লগত জড়িত। ঠিক আছে। নেক্সট কুৱেশ্যনত আমি যাম। কুৱেশ্যন নম্বৰ 43, দ্য ফাৰ্ষ্ট মুভমেণ্ট লঞ্চ এগেইনষ্ট দ্য ব্ৰিটিছ ইন ইণ্ডিয়া ৱাজ। দ্য ফাৰ্ষ্ট মুভমেণ্ট লঞ্চ এগেইনষ্ট ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম যিটো মুভমেণ্ট আছিলে সেইটো কোনটো আছিলে সুধিছে। অপশ্যন এত আছে খিলাফত মুভমেণ্ট, বিত আছে স্বদেশী মুভমেণ্ট, চিত আছে নন কৰ্পৰেশ্যন মুভমেণ্ট আৰু ডিত আছে কি আছে কুইট ইণ্ডিয়া মুভমেণ্ট। আৰু ইয়াৰে শুদ্ধটো হ'ব স্বদেশী মুভমেণ্ট ইজ দ্য কাৰেক্ট আনচাৰ। তো স্বদেশী মুভমেণ্টে ব্ৰিটিছ বিৰোধী প্ৰথমটো আন্দোলন আছিলে। নেক্সট 44 নম্বৰ কুৱেশ্যনটো গৈ যাম। 44 নম্বৰ কুৱেশ্যনটো কৈছে দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ৱাজ ফাউণ্ডেড বাই, প্ৰথমখন মহিলা বিশ্ববিদ্যালয় কোনে ফাউণ্ড কৰিছিলে? অপশ্যন এত আছে গান্ধীজী, বিত আছে JC কামাৰাপ্পা, অপশ্যন চিত আছে ধোণ্ডো কেশৱা কাৰ্ভে, অপশ্যন ডিত আছে ৰাণী আহিল্যা দেৱী। গতিকে এই 44 নম্বৰ কুৱেশ্যনৰ শুদ্ধটো হৈ যাব আমাৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, ধোণ্ডো কেশৱা কাৰ্ভে। নেক্সট 45 নম্বৰ কুৱেশ্যনটোত আছে হু এষ্টাব্লিছ হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মি। কোনে এষ্টাব্লিছ কৰিছিলে যে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মি? তো ইয়াৰে অপশ্যন এত আছে SC বোস, অপশ্যন চি বিত আছে ৰাজবিহাৰী বোস, অপশ্যন চিত আছে চন্দ্ৰশেখৰ আজাদ আৰু অপশ্যন ডিত আছে চৰ্দাৰ ভগত সিং। গতিকে 45 নম্বৰ কুৱেশ্যনৰ শুদ্ধটো হৈ যাব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ, চন্দ্ৰশেখৰ আজাদ। নেক্সট আছে 46 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য প্লেনেট ইজ নিয়েৰেষ্ট টু দ্য আৰ্থ। তো এনেকুৱা কুৱেশ্যনটো খুব আহে, বিশেষকৈ DSS এক্সামবিলাকততো এনেকুৱা কুৱেশ্যন এটা থাকিবই। গতিকে প্ৰতিটো এক্সামতে থাকে। অপশ্যন এত আছে জুপিটাৰ, বিত আছে ভেনাছ, চিত আছে মাৰ্কিউৰী আৰু ডিত আছে মাৰ্চ। ইয়াতে কৈছে যিটো আমাৰ আৰ্থৰ একেবাৰে ওচৰত আছে। তো আৰ্থৰ আমাৰ একেবাৰে ওচৰত কি আছে তেতিয়াহ'লে আমি সকলোৱে চাগে এইবিলাক পঢ়িছোঁ আগতে। তো ভেনাছটো আমাৰ আৰ্থৰ একেবাৰে ওচৰতে আছে দেই। পুৱতি তৰা বুলি নকয় জানো, সন্ধ্যা তৰা বুলি নকয় জানো ভেনাছক? তো ভেনাছটো একেবাৰে ওচৰত আছে। নেক্সট
47 number question is the study of heavenly bodies is known as the study of the heavenly bodies etu ki boli koy astrology to boli to nokoy etu nohoy jano ami hokole jano astrology kak koy ki kotha hoy ne nohoy definitely jano next astronautics boli nokoy etu astronomy boli koy aru astrophysics boli etu no relate nohoy next 48 number question to gusi jam 48 number question to ki ase mon korok apnaloke which of the following is the biggest planet আটাইতকৈ biggest planet to কি চকু মুদি আপোনালোকে জুপিটাৰ মাৰি দিব কাৰণ বৃহস্পতি গ্ৰহটোৱে আটাইতকৈ ডাঙৰ গ্ৰহ হয় ঠিক আছে বৃহস্পতি গ্ৰহটোৱে আটাইতকৈ ডাঙৰ গ্ৰহ হয় নেক্সট 9 নম্বৰ কোৱেশ্চন লুনাৰ ইক্লিপছ অকাৰছন লুনাৰ ইক্লিপছ কেতিয়া অকাৰছ হয় এটো তেতিয়া হয় যেতিয়া নেকি নিউ মুন হয় অপচন বি ত আছে ফুল মুন অপচন সি ত আছে হাফ মুন আৰু অপচন ডি ত আছে quarter moon ইয়াৰে কোনটো শুদ্ধটো হ'ব ডেফিনেটলি আপোনালোকে গম পাইছে যেতিয়া ফুল মুন হয় তেতিয়া লুনাৰ ইক্লিপছ হয় নেক্সট আহিলে কোৱেশ্চন নম্বৰ 50 এ sudden fall in the barometer reading indicates ইয়াৰে শুদ্ধটো অপচন যে কেতিয়া barometer reading ত sudden এটা ফল হয় তো অপচন এ আছে rain অপচন বি আছে storm অপচন সি আছে fine weather আৰু অপচন ডি আছে extreme cold গতিকে 50 নম্বৰ কোৱেশ্চনটো শুদ্ধটো হ'ব অপচন বি will be the correct answer storm হলে তাৰ মানে এতিয়ালৈকে আমি 50টা কোৱেশ্চন চক আমি সাউতে ডিসকাশনে কৰি দিলো আৰু কিমান আছে জানো আছে যথেষ্টখিনি কোৱেশ্চন আছে গুটেখিনি আমি 67 লকে আছে ন গুটেখিনি আমি ডিসকাশন আপোনালোকৰ হৈতে আজি ভিডিওটোতে কৰি দিম মাত্ৰ আপোনালোকে আমাৰ ভিডিওটো লাইক কৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব কাৰণ আগন্তুক আমি এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিবলৈ কাৰণ প্ৰিভিয়াস কোৱেশ্চন পেপাৰটো এখন চালে নহব বহুত কিখন পেপাৰ আমি চাব লাগিব প্ৰায় 100 200 খন পেপাৰ আমি প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আমি কালেক্ট কৰি ৰাখিছো গতিকে সেই গুটেই কোৱেশ্চন পেপাৰ সমূহ আপোনালোকৰ হৈতে এনালাইসিস কৰিম তাৰ পাছত আপোনালোকে গম পাব এক্সাম মানে কি আচলতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কি পঢ়িব লাগিব কেনেকৈ কি কৰিব লাগিব গুটেইখিনি নলেজ আপোনালোকৰ ব্ৰেইনত নিজে আহি যাব আৰু এই কোৱেশ্চন পেপাৰ সমূহৰ পৰা মই গ্যাৰান্টি দি কৈছো ইয়াৰ পৰা আপোনালোকৰ 70 to 80% কমন পৰিব গতিকে কোৱেশ্চন পেপাৰ এনালাইসিস বহুত ইম্পৰ্টেন্ট হয় এটো কোৱা নাই যে এডিআৰ 3.0 কাৰণে এডিআৰ 1.0 এডিআৰ 2.0 কোৱেশ্চন পেপাৰ এখন চাই পানি মই বহি আছো এটো নহয় গোটেই কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে এনালাইসিস কৰিবই লাগিব আৰু তাৰ এটা শৰ্টকাট পদ্ধতি হৈছে জ্ঞানতীৰ্থ তো জ্ঞানতীৰ্থ গোটেইখিনি কৰি দিব মাত্ৰ আপোনালোকে আমাক সহযোগিতা আগবঢ়াব লাগিব ঠিক আছে 51 নম্বৰ কোৱেশ্চনটো চক আপোনালোকে which of the following state has a smallest land area তো তলৰ কোনখন ষ্টেটৰ আটাইতকৈ smallest land area আছে এখন আপোনালোকে আমাৰ ইন্ডিয়াৰ মেপখন যদি চাইছে তো তেতিয়াই গম পাব ইভাগেটো পঢ়াৰ কোনো কথাই নাই 51 নম্বৰ কোৱেশ্চনটো কি হ'ব শুদ্ধ উত্তৰ তেতিয়া হলে 51 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰটো হ'ব অপচন এ will be the correct answer মানে গোৱাখন বহুত সৰু চাবছো ইন্ডিয়ান মেপখন যদি কেতিয়াবা চাই নেক্সট আহি গল which of the following pair it correctly match কোনটো correctly match হৈ আছে অপচন এ আছে প্লিমছল লাইন ইন্ডিয়া আৰু আফগানিস্তান নেক্সট আছে ডুৰাল লাইন ইন্ডিয়া আৰু মিয়ানমাৰ অপচন সি আছে মেকমোহন লাইন ইন্ডিয়া আৰু নেপাল মেকমোহন লাইন ইন্ডিয়া আৰু নেপাল কেতিয়াৰ পৰা হ'ল বাৰু আপোনালোকে নিজে ভাবকচোন এটো ভুলে ইয়াৰ শুদ্ধটোৱে বাছিবলৈ কৈছে ৰেড ক্লিফ লাইন ইন্ডিয়া আৰু পাকিস্তান হয় নে নহয় এতিয়া 52 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰটো কি হ'ব বাৰু অপচন ডি টোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ ৰেড ক্লিফ লাইনডাত হয় ইন্ডিয়া আৰু পাকিস্তানৰ মাজতে আছে কিন্তু ডুৰাল লাইনডাৰো ইন্ডিয়া আৰু মিয়ানমাৰৰ মাজত নাই হয় নে এণ্ড দেন প্লিমছল লাইন আৰু ইন্ডিয়া পাকিস্তান তো ইয়াত আফগানিস্তান তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব বাৰু প্লিমছলছ লাইন ইন্ডিয়া আৰু আফগানিস্তানৰ মাজত নাই হয়নে নেক্সট 53 নম্বৰ কোৱেশ্চন যাম দা হাইয়েষ্ট পিক ইন ইন্ডিয়া ইজ ইন্ডিয়াৰ থেকে হাইয়েষ্ট পিক টু কি হয় বাৰু অপচন এ আছে দোধা বেটা অপচন বি আছে মাকুৰ্তি অপচন সি আছে আন্নাইমুদি আৰু অপচন ডি আছে নান অফ দিস আটাইতকৈ হাইয়েষ্ট পিক টু সাউথ ইন্ডিয়াৰ কথা কৈছে তো সাউথ ইন্ডিয়া বা পেনিনসুলাৰ ইন্ডিয়া গুটেইখিনিৰে বা ওয়েস্টাৰ্ণ ঘাট গুটেইখিনিয়ে হাইয়েষ্ট পিকটো হৈছে আন্নাইমুদি আৰু আন্নাইমুদিটো ক'ত আছে আপোনালোকে জানেনে তো আন্নাইমুদিটো আছে অপচন সি তাৰমানে ক'ত আছে কেৰালাত আছে আন্নাইমুদি অপচন সি will be the correct answer next 54 নম্বৰ কোৱেশ্চনটো যাম কোৱেশ্চন নম্বৰ 54 টো কি আছে আপোনালোকে হেতু মন কৰক ইয়াতে আছে the mountain pass নাথুলা is located in নাথুলা ক'ত আছে নাথুলা ডেফিনেটলি সিকিমত আছে আমি সকলোৱে হয়তো জানো নেক্সট কোৱেশ্চন নম্বৰ 55 নম্বৰ কোৱেশ্চনটো কি আছে by which name Brahmaputra enters into India
ব্ৰহ্মপুত্ৰ আমাৰ ইণ্ডিয়াত কি নামেৰে এণ্টাৰ কৰিছে ইয়াত সেইটোৱে সুধিছে অপশ্যন 4টা আছে মানস আছে ধনচিৰি আছে দিহাং আছে চাংপু আছে আৰু ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন 55 ৰ শুদ্ধটোতো হ'ব অপশ্যন সি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে দিহাং হিচাপে আমাৰ ইণ্ডিয়াত ই এণ্টাৰ কৰিছে ব্ৰহ্মপুত্ৰ নদীখনে নেক্সট কোৱেশ্চনলৈ যাম কোৱেশ্চন নম্বৰ 56 দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ গিভেন টু দ্ৰোণাচাৰ্য এৱাৰ্ড কিহৰ কাৰণে দিয়া হয় আমি সকলোৱে জানো আমি খুব পঢ়িছো চাইছো ন মহাভাৰত তো দ্ৰোণাচাৰ্যৰ বিষয়ে গ'লেতো আমি আৰ্চাৰীৰ বিষয়ে যাব লাগিব নহয় জানো অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব 56 নম্বৰ কুৱেশ্যনটোৰ সৰি আৰ্চাৰী নহয় ইয়াতে হ'ব আউটষ্টেণ্ডিং কোচিং তেওঁ কোচ হয় ন এজন আউটষ্টেণ্ডিং কোচিং ইন স্পৰ্টছ এণ্ড গেমছেছ এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট 56 নম্বৰ মই অকণ জলদি হেৰিয়ে কৈ দিছিলো বাৰু যি নহওক 57 নম্বৰ কুৱেশ্যনটো কি আছে ইকনমিক সাৰ্ভে ইজ পাব্লিছড বাই তো ইকনমিক সাৰ্ভেটো কোনে পাব্লিছ কৰে অপশ্যন এত আছে মিনিষ্ট্ৰি অফ দ্য ফাইনেন্স অপশ্যন বিত আছে প্লেনিং কমিশ্যন চিত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিত আছে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট ISI তো ইয়াৰে শুদ্ধটোতো হ'ব 57 নম্বৰ কুৱেশ্যনৰ শুদ্ধটোতো হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে মিনিষ্ট্ৰি অফ দ্য ফাইনেন্সে কি কৰে ইকনমিক সাৰ্ভেটো ৰিলিজ কৰে বা পাব্লিছ কৰে নেক্সট আছে ইনফ্লেমেশ্যন ইমপ্লাইজ 58 নম্বৰ কুৱেশ্যনটো কৈছে ইনফ্লেমেশ্যন মানে কি তো ইয়াতে কৈছে ইয়াতে স্পষ্টকৈ কৈছে যে ৰাইজ ইন বাজেট ডেফিচিট নেক্সট অপশ্যন বিত আছে ৰাইজ ইন মনি সাপ্লাই নেক্সট আছে চিত আছে ৰাইজ ইন জেনেৰেল প্ৰাইচ ইনডেক্স অপশ্যন ডিত আছে ৰাইজ ইন প্ৰাইচেছ অফ দ্য কনজিউমাৰ গুডছ শুদ্ধটোতো হ'ব 58 নম্বৰ কুৱেশ্যনৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ তাৰমানে ৰাইজ ইন দ্য জেনেৰেল প্ৰাইচ ইনডেক্স হ'ব শুদ্ধ উত্তৰ মানে ইনফ্লেমেশ্যনছ মানে সেইটোৱে বুজায় নেক্সট 59 নম্বৰ কুৱেশ্যনটোত গুচি যাম আমি দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছ ইন ইণ্ডিয়া ইজ আমাৰ ভাৰতৰ প্ৰথমটো বেংক কি হয় যিটো নেকি প্ৰথম এটো এষ্টাব্লিছ হৈছে ইয়াতে স্পষ্টকৈ চক দিয়া আছে অপশ্যন এত আছে পাঞ্জাব নেশ্যনেল বেংক হেতুটো হ'বই নোৱাৰে নেক্সট আছে ট্ৰেডাৰ্ছ বেংক নেক্সট আছে ষ্টেট বেংক অফ ইণ্ডিয়া হয়নে তো এইকেইটা হ'ব নোৱাৰে আৰু শুদ্ধটোতো হ'ব অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে বেংক অফ হিন্দুস্তান ইজ দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 60 পালোগে আমি ইয়াতে কৈছে যে which of the following formulates fiscal policy তো fiscal policy কোনে ফৰ্মুলেট কৰিছে অপশ্যন এত আছে RBI বিত আছে ফাইনেন্স মিনিষ্ট্ৰি চিত আছে সেবি আৰু ডিত আছে আৰু প্লেনিং কমিশ্যন আপোনালোকৰ এটা হোমৱৰ্ক থাকিলে যে সেবি ৱৰ্ডটোৰ ফুল মিনিংটো আমাক দিব লাগে আমাক ক'ত দিব লাগিব আমাক ডেসক্ৰিপশ্যনত আৰু কমেন্ট বক্সত আপোনালোকে দিব লাগিব এতিয়া ইয়াৰে শুদ্ধটোতো হ'ব 60 কোৱেশ্চন নম্বৰ 16 নম্বৰ শুদ্ধটোতো হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ ফাইনেন্স মিনিষ্ট্ৰি নেক্সট আছে কোৱেশ্চন নম্বৰ 61 আছে which is the base measure to economic growth of a country to economic growth of a country base measure কি হ'ব তো অপশ্যন এ আছে GNP অপশ্যন বি আছে GDP অপশ্যন সি আছে নেট revenue আৰু অপশ্যন ডিত আছে none of this আৰু এই 62 নম্বৰ কুৱেশ্যনৰ শুদ্ধটো কি হ'ব আপোনালোকৰ অপশ্যন সি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে নেট ৰেভিনিউ ঠিক আছে নেক্সট সৰি মই ভুলকে কৈছো ইয়েস GDP হ'ব শুদ্ধ উত্তৰ অকমান খেলিমেলি হৈ গৈছে GDP GDP to put কৰিব দেই next আছে 62 number question কি আছে excise duties are taxes on option A আছে sale on commodities option B আছে export of commodities C আছে production of commodities আৰু D আছে import of commodities আৰু ইয়াৰ শুদ্ধটো কি হ'ব option C will be the correct answer তাৰমানে production of the commodities হ'ব শুদ্ধ উত্তৰ next আহিলে the light year is the unit of to light year is the unit of কি হয় option A আছে time option B আছে distance option C আছে intensity আৰু option D আছে weight শুদ্ধটো yes option B will be the correct answer তাৰমানে distance হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট আৰু কুৱেশ্চন 4টা আছে 64 নম্বৰ কুৱেশ্চনটো চাই লওক আপোনালোকে শেষ কৰি দিও একেবাৰে ইয়াতে স্পষ্টকৈ লিখা আছে যে which of the following pairs is correctly matched আমি correctly matched পেয়াৰটো আমি উলিয়াব লাগে অপশ্যন এ আছে মেডাম কুৰি এক্সৰে মেডাম কুৰি নহয় কেতিয়াও এক্সৰে ৰঞ্জনৰ আছিল এলবাৰ্ট আইনষ্টাইনৰ ফটোইলেক্ট্ৰিক ইফেক্ট ইয়েস এলবাৰ্ট আইনষ্টাইনৰ ফটোইলেক্ট্ৰিক ইফেক্ট হয় আৰু বাকি কিটাটো ভুলে লিনাছ পাউলিং ইলেক্ট্ৰন নহয় ইলেক্ট্ৰন কি কোনে কৰিছিল কমেন্ট কৰিব আপোনালোকে নেন সিবি ৰামান ষ্টক ইফেক্ট হয় জানো নহয় নেক্সট 65 নম্বৰ কুৱেশ্যনত যাম 65 নম্বৰ কুৱেশ্যনটোত কৈছে
আপোনালোকৰ মাই লাইফ ইজ দ্য অটোবায়োগ্ৰাফি অফ কাৰ হয় ডক্টৰ APJ আব্দুল কালামৰ নহয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নহয় আৰু হিলাৰী ক্লিণ্টনৰ নহয় ইয়াৰে শুদ্ধটো হ'ব বিল ক্লিণ্টন দেই বিল ক্লিণ্টনৰ এখন অটোবায়োগ্ৰাফি হৈছে মাই লাইফ আৰু অটোবায়োগ্ৰাফি মানে কিটো আপোনালোকে জানে 66 নম্বৰ কোৱেশ্চন দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ সিটুৱেটেড অন এইটো খুব আহে এতিয়াও খুব কমন এইটো এটা কমন কোৱেশ্চন দ্য হেগ এবাৰ চাগে এডিআৰই 2.0 এইটো আহি গৈছে নেক্সট the acronym of the SARC C stands for মই কৈছোৱে SARC wordটোৰ ফুল মিনিংটো আপোনালোকে আমাক কমেন্টত জনাব আৰু সেবি wordটোৰ ফুল মিনিং দিবলৈ কৈছো আমি সেবি এতিয়া SARC wordৰ অপচন সি টো হ'ব আপোনালোকৰ কোঅপাৰেশনস এতিয়া গোটেই বস্তুটো আপোনালোকে আমাক জনাব SARCৰ গোটেই এছ মানে কি হয় না SAARC মানে কি হয় ঠিক আছে তো ভিডিওটো ইমানে আছিল কোৱেশ্চন পেপাৰ দীঘল আছে এখন ইংলিছৰ আৰম্ভ হৈছে নেক্সট আকৌ আপোনালোকৰ কোৱান্টিটি পেপটিটিউড আৰম্ভ হ'বলৈ আছে গতিকে ভিডিওটো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিবলৈ কিন্তু ভিডিওটো নাপাহৰিব আৰু নিজৰ ফ্যামিলি ফ্ৰেণ্ডসমূহৰ সৈতে এটলিষ্ট আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিব কাৰণ ভিডিওটো বনাওঁতে যথেষ্ট কষ্ট আমাৰো হয় আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ সাপোৰ্ট পাওঁ তেতিয়াহে আমি সিৰিজটো কন্টিনিউ ৰাখিব পাৰিম আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ মই চাইছো ইউটিউবত এনেকুৱা হিষ্ট্ৰী নাই যে গোটেই কোৱেশ্চন পেপাৰসমূহ বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ একেলগে ডিসকাশন কৰি আপোনালোকৰ সুবিধাভাৱে ৰাখিছে কোনোবাই তো ৰখা নাই কিন্তু জ্ঞান তথ্য এখিনি আপোনালোকৰ কাৰণে কৰিছে গোটেই কোৱেশ্চন পেপাৰ সমূহ 98 ৰ পৰা কালেকচন কৰি পানি আপোনালোকৰ সৈতে ডিসকাশন কৰিব গতিকে এই সিৰিজটো আপোনালোকৰ কাৰণে হেল্পফুল হ'বলৈ গৈ আছে গতিকে আমাৰ সৈতে সংযুক্ত হৈ থাকক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে দেই বৰ বেছি আমি কথা নকওঁ মাত্ৰ যদি আপোনালোকে ভিডিওটো ভাল পায় নিশ্চিতভাৱে ভিডিওটো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰি ৰাখিব ৰ'ব এটা কথা ক'ব লাগিব যদি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে মই কোৱা নাই যে কেৱল গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰসমূহে চাব লাগিব কিন্তু গুৱাহাটী হাইকোৰ্টত এটা প্যাটাৰ্ন আছে যে তেওঁলোকে 50 নম্বৰৰ কোৱেশ্চনছ ইংলিছৰ পৰা ৰাখে এতিয়া আমি জিকে 67 পঢ়িলো এতিয়া কি জিকে 67 নাহে এতিয়া সময়ছত তেওঁলোকে 30টা কোৱেশ্চনে জিকে ৰাখে আগতে 67টা ৰাখিছে দেখিছে না 67টা গুৱাহাটী হাইকোৰ্টৰ 12 চনত ৰাখিছে গতি এতিয়া হেতু দিন নাই অকমান চেঞ্জ হৈছে দেই কিন্তু প্যাটাৰ্নটো একেই আছে প্যাটাৰ্নটো মানে কি আৰু জিকে কেনেকুৱা আহিব বা হেনেকুৱা গোটেইখিনি একেই আছে ঠিক আছে গতিকে আমাৰ কিছুমান মডেল কোৱেশ্চন পেপাৰ আমি লঞ্চ কৰিছিলো 11খনকৈ গুৱাহাটী হাইকোৰ্টৰ কাৰণে 34 খন গুৱাহাটী হাইকোৰ্টৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিহে আমি সেট কৰিছিলো গতিকে সেইখন 99 रुपीस যদি লাগে লৈ লব পাৰে কাৰণ 1 ফেব্ৰুৱাৰীত পৰীক্ষাটো আহিলে খুব জলদি এইখন আপোনালোকে এটেম্প কৰি চাওক আৰু ডিএছএছ ৰ কাৰণে ইবুক আছে আমাৰ 4খনকৈ ইবুক একেবাৰে লেটেষ্ট প্যাটাৰ্নত একেবাৰে যি আহে ডিএছএছত গোটেইখিনি ইনক্লুড আছে চাই ল'ব পাৰে যদি লাগে আপোনালোকে আমাৰ ইমেইলত কন্টাক্ট কৰিব ইমেইলটো ডেসক্ৰিপচনতে আছে ঠিক আছে তো ভিডিওটো ইমানে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও